তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু জুৰে আজি প্ৰতি ঘৰে ঘৰে জ্বলিছে গছিকৈ বন্তি জ্বলিছে আকাশ বন্তি সকলোৱে প্ৰাৰ্থনা কৰিছে উদং হৈ থকা পথাৰখন উকা হৈ থকা ভৰালটো যাতে শস্যৰে ভৰি পৰক সকলোৱে বিচাৰিছে এই কঙালী বিহু পৰৱৰ্তী সময়ত সকলোৱে যাতে ভোগালী বিহুলৈ সুন্দৰভাৱে উদযাপন কৰিব পাৰে তাকে প্ৰাৰ্থনা কৰিছে আৰু আমিও আশা কৰিছো সকলোৰে যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনাৰ মনোকামনা পূৰ্ণ হওক তাৰেই কামনা কৰি আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াই দিছো কাতি বিহুৰ শুভেচ্ছাৰে তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ৰামে ৰোৱা তুলসীত লক্ষ্মণে ঢালে পানী স্নান কৰি গোৱৰ দিয়া মুছে আই সীতা গোসানী অসমীয়া সংস্কৃতিৰ সকলো উৎসৱ পাৰ্বণৰ ভিতৰত কৃষি উৎসৱ বা ঋতুকালীন উৎসৱ বিহুৱে অসমীয়া সাংস্কৃতিক বৈচিত্ৰ্যৰ তাৎপৰ্য বহন কৰিছে উৰ্বৰা বিশ্বাসৰ প্ৰতীক হিচাপে অসমত সকলো জনগোষ্ঠীৰ মাজত বিশেষকৈ ঋতুকালীনভাৱে অনুষ্ঠিত হয় বিহু উৎসৱ সংস্কৃত বিহুবন শব্দৰ পৰাই অহা বিহু বা বিহু নামনি অসমত দুমাহী অৰ্থাৎ দুটা মাহৰ সংক্ৰান্তিৰ দিনটোক ধৰা হয় বিহু অনুষ্ঠান অসমত বছৰেকত তিনি ধৰণে পালন কৰা হয় বহাগ বিহু বা ৰঙালী বিহু মাঘ বিহু বা ভোগালী বিহু কাতি বিহু বা কঙালী বিহু কাতি বিহুৰ আন এটা নাম কঙালী বিহু কঙাল শব্দটোৱে কঢ়িয়াইছে তাৰ অৰ্থৰ তাৎপৰ্য জনবিশ্বাস অনুসৰি এদিন পৃথিৱী যেতিয়া ভোগৱতী আছিল তেতিয়া মানুহে মনৰ জোখাৰে লক্ষ্মী ধাননি দৰা দেখি আনন্দত মতলীয়া হৈ এসাঁজ সুখেৰে খাইছিল তাৰ পাছত শৰতৰ কঙাল দিনত কৃষিৰ সৈতে জড়িত এটি উৎসৱ পাতিছিল কঙাল দিনত পতা বাবেই এই বিহুক কঙালী বিহু বোলে অনুষ্টুপীয়া হ'লেও এই উৎসৱৰ তাৎপৰ্য অতি গভীৰ অঞ্চলে প্ৰতি এই উৎসৱৰ সামান্য বিভিন্নতাও দেখা যায় উজনি অসমৰ লোকে নামনি অসমৰ লোকৰ দৰে বিহু বা সংক্ৰান্তিৰ দিনা মাটিৰ ঢিপ এটা বান্ধি এজোপাত নতুন তুলসী গছ ৰুৱে তুলসী অবিহনে কাতি বিহুৰ কল্পনাই কৰিব নোৱাৰি হিন্দু ধৰ্মত প্ৰতিটো মাংগলিক কামতে তুলসীৰ গুৰুত্ব সকলোৱে জানে অসমীয়াৰ জনজীৱনত তুলসী অতি পবিত্ৰ পৌৰাণিক শাস্ত্ৰত তুলসীক লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপেই ধৰা হৈছিল তুলসী পূজা বা বন্দনা প্ৰকৃতাৰ্থত লক্ষ্মী দেৱীৰ অৰ্চনা সেয়ে কাতি বিহুৰ দিনা তুলসীক পূজা কৰি লক্ষ্মীৰ অৰ্চনা কৰা হয় যাতে শস্যৰে তেওঁলোকৰ ভঁৰাল উপচি পৰে অসমীয়া সংস্কৃতিৰ আহে আহে কোহে কোহে জড়িত হৈ আছে তুলসী কিশোৰী আয়তীসকলেও তুলসী লক্ষ্মী দেৱীৰ বন্দনা কৰে এইদৰে ইতিমধ্যে আপোনালোকে গম পালে যে কাতি বিহুৰ আমি সকলো পৰম্পৰা আমি জানো তথাপিও কাতি বিহুৰ লগত বহুতো পৰম্পৰা জড়িত হৈ থাকে যি আমি হয়তো অজ্ঞাত কাৰণ অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমান্তৰালভাৱে তিনিটাকৈ বিহু উদযাপন কৰে কাতি বিহু কিন্তু প্ৰতিটো জনগোষ্ঠীয়ে কেনেধৰণে উদযাপন কৰে বাৰু কাতি বিহু আপোনালোকৰ হয়তো জানিবলৈ মন গৈছে মোৰো সেয়েহে আজি আমি এই আলোচনাত মিলিত হৈছো এই আলোচনাৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছো বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰা বিশিষ্ট গৱেষক তথা অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰক নমস্কাৰ জনাইছো আৰু যিহেতু আমি সকলোৱে গম পাওঁ
পাওঁ কাতি বিহুৰ পৰম্পৰাৰ কথা কিন্তু আপোনাৰ দৃষ্টিভংগীৰ ফালৰ পৰা আপুনি যিহেতু ইমানখিনি গৱেষণা কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰিছে তেওঁলোকৰ বিভিন্ন পৰম্পৰাৰ বিষয়ে আপুনি জানে প্ৰথমতে মই জানিব বিচাৰিছো আপোনাৰ দৃষ্টিভংগীৰ ফালৰ পৰা কাতি বিহু কেনেদৰে বিশ্লেষণ কৰিব জয়তে সম অসমবাসীক আমাৰ বাপুতি শাসন কঙালী বিহু বা কাতি বিহু শুভেচ্ছা যাচিছোঁ আৰু দূৰদৰ্শনৰ এই তত্ত্বগধুৰ আলোচনাত আমালৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মই প্ৰথমে কৰ্তৃপক্ষৰ শলাগ লৈছোঁ হয় অসমৰ উজনি নামনি পৰ্বত ভৈয়াম বা জাতি জনগোষ্ঠী নিৰ্বিশেষে আনকি মুছলমানসকলৰ মাজতো আমি দেখিবলৈ পাওঁ যে এই কাতি বিহুৰ আহিন কাতিৰ যি সংক্ৰান্তিত সেইদিনাখন আমি বিশেষকৈ পথাৰত এগছিকৈ বন্তি প্ৰজ্বলন কৰোঁ সেইটো আসলে মূলত কৃষি উৎসৱ কিন্তু এই কৃষি উৎসৱৰ লগত জাতি জনগোষ্ঠী অনুযায়ী আমি তাত এটা পূজা বা ধৰ্মীয় এটা প্ৰতিপাদ্য আমি দেখিবলৈ পাওঁ কিছুমান অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকা সাধাৰণতে শাস্ত্ৰীয় বা বৈষ্ণৱ প্ৰথাৰে আৰু অন্যান্য জনজাতিসকলৰ মাজত লৌকিক প্ৰথাৰে ইয়াক পালন কৰি অহা হৈছে গতিকে শাস্ত্ৰীয় প্ৰথাৰে আমি তুলসীক আমি লক্ষ্মীৰ প্ৰতীক হিচাপে হওক বা এটা আখ্যান আছে সেই তুলসীৰ তলত আমি নতুনকৈ তুলসী পুলি ৰুই তাৰপিছত থাপনা মুচি কাচি মাহ প্ৰসাদেৰে আমি তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰ বা হৰধনু জোৰে আঞ্চলিক কিছু অঞ্চলত কামৰূপী অঞ্চলত অলপ নিজৰ ভাষাৰে কয় আৰু ৰামে ৰোৱা তুলসীৰ লক্ষ্মণে পানী দিয়ে সীতা আয়ে তাতে কি কৰে এনেধৰণৰ কথাটো আহি গৈছে গতিকে এই তুলসী নাম বা আমাৰ যিটো অসমীয়া আমাৰ আটাই খুব প্ৰাণৰ এই যিটো নাম তুলসী তলে তলে সেইটো আমি গাওঁ তাৰপিছত অন্যান্য বৈষ্ণৱ প্ৰথাৰে বিশেষকৈ মাজুলী বা বিভিন্ন সত্ৰত আমি আকাশ বন্তি 100 বা ততোধিক আমি এটা ঢলে ডগৰে বা গায়ন বায়নৰ মাজেদি এটা উৎসৱমুখৰ পৰিৱেশত গোটেই মাহ জুৰি হয়তো উদযাপন কৰা আমি দেখা পাওঁ ইয়াৰ বিপৰীতে বিশেষকৈ ঝুম খেতি বাদ দি পাহাৰৰ পৰা নামি আহি ভৈয়ামত যেতিয়া পানী খেতি কৰিবলৈ ল'লে আৰু মন কৰিবলৈ যে পাহাৰৰ পৰ্বতৰ গাৰো বা নগা বা অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ মাজত পোনপটীয়াকৈ কাতি বিহুৰ নিচিনা পৰম্পৰা নাই কিন্তু ভৈয়ামৰ কাৰ্বি ভৈয়ামৰ তিৱা আৰু মিচিংকে ধৰি অন্যান্য ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত প্ৰায় একে ধৰণৰে সন্ধিয়া পথাৰত ঔটেঙাৰ খোলত সাধাৰণ চাকি বন্তি জ্বলা হয় আৰু নামনি অসমত বিশেষকৈ ৰাজবংশী বড়ো ৰাভা হাজং আনকি নাথযোগী বা অন্যান্য কৈৱৰ্তসকলৰ মাজতো ঠিক তেনেকুৱাকৈ নাম গোৱাৰ পৰম্পৰা নাই কিন্তু চাকি জ্বলোৱাৰ সময়ত তেওঁলোকে এক ধৰণৰ প্ৰাৰ্থনা গায় আৰু সেই প্ৰাৰ্থনাটোৰ মূল অৰ্থটো নিজৰ গোৱালপৰীয়া ভাষাত গীতটো গায় যে মূল অৰ্থটো হৈছে যে পৰৰ ভাণ্ডাৰ বা পৰৰ পথাৰ এতিয়া পৰৰ ভাণ্ডাৰ লৰচৰ আমাৰ ভাণ্ডাৰ ভৰ ভৰ বা গোহালি যেতিয়া জ্বলাব পৰৰ গৰু লেঙেৰা ভেঙেৰা আমাৰ গৰু মৈচৰ পেৰা মানে মহৰ নিচিনা গুণা মহৰ নিচিনা হ'ব লাগে তাৰপিছত চোতালত জ্বলা সময়তো পৰৰ বাৰী লৰচৰ আমাৰ বাৰী ভৰ ভৰ কাতি দৌল বুলিকে তাৰমানে কাতি পূজাক গোৱালপাৰা অঞ্চলত বড়োসকলে খাতি গাছা ৰাভাসকলে কাতি গাছা বা কাতি দল হাজংসকলেও কাতি দল বুলিয়ে কয় দৌলৰ নিচিনাকৈ চাকি বন্তি পথাৰত জ্বলাই কাৰণেও হ'ব পাৰে আৰু গছা চাকি গছাৰ পৰাও কাতি গাছা হ'ব পাৰে মই এইখিনিতে জানিব বিচাৰিছোঁ আপুনি যিহেতু ক'লে যে নামনি অসমৰ ফালে যে মানে পৰৰ যি হয় হওক নিজৰ ভাল হওক এনেকুৱা ধৰণে প্ৰাৰ্থনা কৰে যিহেতু আমি জাতীয় উৎসৱ বুলি কওঁ আমি জাতিটোৰ কথা চিন্তা কৰোঁ আমি কাতি বিহু পালন কৰোঁ আমি ভোগালী পালন কৰোঁ ৰঙালী পালন কৰোঁ কিন্তু এনে ক্ষেত্ৰত কোনোবাখিনিত ব্যক্তিগত দিশটো ক'ৰবাত জড়িত হৈ আছে নেকি মই তাকে ভাবিছোঁ সাধাৰণতে জনগোষ্ঠীয় সমাজত
দেহৰ দহৰ ৰাইজৰ মংগলৰ কাৰণেহে প্ৰাৰ্থনা কৰে পৰম্পৰাগত যিবিলাক দেৱ দেৱী পূজা কেতিয়াবা অসুখ বিসুখ হ'লে ব্যক্তিগতভাৱে উমুকৰ আৰোগ্যৰ কাৰণে বা উমুক গৃহস্থৰ সুপ্ৰসৱৰ কাৰণে এনেকুৱা ধৰণৰ কথা আহে কিন্তু ইয়াতে সেইখিনিতে চাগে অকণমান ধন ধানৰ সম্পত্তিৰ কথা আহিল আকৌ অকণমান কঙাল বা কাঙালৰ কথা আহিল নেকি মই তাকে গম পাইছোঁ কেৱল ৰাভা বা বড়ো বা হাজং আৰু কিয় বুলিয়ে নহয় ৰাজবংশী বুলি নহয় প্ৰায়বোৰৰ মাজত এই বস্তু পৰৰ আৰু নিজৰ তাৰমানে পৰে নাখাই মৰক আমি মানে ধনী হ'ব লাগে আমাৰতো ভাল হ'ব লাগে অলপমান আত্মকেন্দ্ৰিক ভাৱটো কিয় আহি গ'ল খুব সম্ভৱ আমি যদি বিশ্লেষণ কৰি চাওঁ আমাৰ অলপ লক্ষ্মী বা অলপ ধন ধানটো অলপমান বোধহয় অলপ ব্যক্তিকেন্দ্ৰিকেই হয় বিদ্যাৰ ক্ষেত্ৰত আমি বিদ্যাক চুৰ কৰিব নোৱাৰে বুলি কৈ আমি সৰস্বতীক আমি একেলগে আমি প্ৰাৰ্থনা কৰোঁ বা বিভিন্ন দুৰ্গাৰ দেৱীৰ ওচৰতো আমি প্ৰায় তেনেধৰণৰ দেশৰ দহৰ দুষ্টক দমন সন্তক পালনৰ কাৰণে কৰোঁ ইয়াতে যেন অকণমান আৰু এটা বৰ মন কৰিবলগীয়া কথা দেই আমাৰ লক্ষ্মীৰ যিটো লক্ষ্মী চৰিত সৰ্বভাৰতীয় বা বৈষ্ণৱৰ আমাৰ যিটো নাৰায়ণ বিষ্ণুৰ কি হিচাপে এই লক্ষ্মী বা লক্ষ্মী আমাৰ লক্ষ্মী তাৰমানে অসমীয়া জনসমাজৰ লক্ষ্মী আৰু আমাৰ বিভিন্ন পুৰাণৰ লক্ষ্মীৰ মাজত অলপ পাৰ্থক্য আছে আমাৰতো সাধাৰণতে একদম পথাৰৰ দেৱী আৰু সেই লক্ষ্মীটো আমি সৰুকালত সাহিত্য সোপান অতুল চন্দ্ৰ হাজৰিকা সম্পন্ন কৰা গ্ৰন্থত লক্ষ্মীৰ ধানৰ শীষটো লুই কোচত ধানহে আছে কিন্তু কেতিয়াৰ পৰা আহি পেলাই আমাৰ বৰ্তমান যিটো দুৰ্গা গোসানীৰ লগত থকা এই মৃৎপাত্ৰ বা এইটো কুম্ভ অমৃত কুম্ভই হওক বা ধন ধানৰ এই কিবাই হওক সেই অমৃত কুম্ভটো যেন আহি গ'ল ফেঁচা আহি গ'ল কিন্তু আমাৰ পৰম্পৰাগত যিবিলাক কাৰ্বিসকলৰ লোকবিশ্বাস বা বিভিন্ন নাগা আদি জনগোষ্ঠীৰ মাজত যে খেতি দেৱী হিচাপে এটা সময় পাহাৰৰ ঝুম খেতিত লক্ষ্মী আছিল আৰু আমাৰ উজনি অসমৰ লক্ষ্মী সবাহত আগতে মানে হুচুঙৰ জীয়ৰী লক্ষ্মী আই আগতে পাহাৰত কচু আদি খাই থাকিব লগা হৈছিল কিন্তু কিছুকাল মানে সাগৰত আছিল তাৰপৰা সেইকাৰণে জাকৈ বাই পেলাই লক্ষ্মীটোক লৈ আনে বিশেষকৈ সোণোৱাল কছাৰী আদি জনগোষ্ঠীয়ে গতিকে এইটোৱে প্ৰমাণ কৰে যে ঝুম খেতিৰ পৰা ভৈয়ামৰ পানী খেতিলৈ যিটো আমাৰ কৃষিৰ যিটো এটা উদ্ভাৱন হ'ল গৰু পুহি পেলাই তাৰে নাঙল জুৱলি আদি আহি গ'ল তাৰ লগত এই কাতি মাহৰ এই যেন লক্ষ্মীৰ আগ অনাৰ আগৰ গেৰ দিয়া সময়ত তাত কৃষিৰ লগত জড়িত যদিও সেই হিন্দুসকলৰ ঐতিহ্য বা বিভিন্ন যিবিলাক আমাৰ কি আছে তাৰ যেনবা এটা আহি গৈছে পৰম্পৰাটো মানে তেনেকৈ আহিছে পৰম্পৰা আৰু আপুনি ভাবে নেকি যে পূৰ্বতে যি কাতি বিহুৰ মাদকতা আছিলে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত সেই মাদকতা একেই আছে নে অকমান হ'লেও ক'ৰবাত ম্লান হৈছে কি বুলি ভাবে বাৰু আচলতে মাদকতাৰ ভক্তিভাৱ আগতে আছিলেই ভক্তিভাৱ আছিল তাৰ লগে লগে আচলতে এটা সময়ত কৃষিয়ে একমাত্ৰ জীৱিকাৰ উপায় আছিল গতিকে মানুহৰ উৎসৱ পাৰ্বণ বিয়া বাৰু গোটেইবোৰ মূল কেন্দ্ৰীভূতটো আছিল আচলতে কৃষি হিচাপে মানে আমাৰ এই খেতি বাতি কিন্তু এতিয়াতো চাকৰি বাকৰি বিভিন্ন ঠাইত থকাৰ কাৰণে বিভিন্ন মনোৰঞ্জনৰ সামগ্ৰী অহাৰ কাৰণে এতিয়া এনেকুৱা যেন হৈ গৈছে অলপ প্ৰদৰ্শন কামিতা হৈছে এতিয়া আমি যদি চাওঁ আমাৰ আইদেউসকলে আমাৰ জীয়ৰী বোৱাৰীও যায় পথাৰলৈ যায় কিন্তু বহুত জনগোষ্ঠীৰ মাজত কাতি বিহুৰ আগলৈকে পথাৰলৈ যাব নোৱাৰে কাৰণ খবা খবিৰ আখ্যান মতে মহাদেৱৰ আৰু হৰগৌৰীৰ যিটো আখ্যান দুৰ্গা আৰু মহাদেৱৰ যে পথাৰলৈ যোৱাৰ পিছতে যে ঈৰ্ষাত মহাদেৱৰ খেতি যে দাও দাওকৈ জ্বলি গৈছিল সেইটোৰ কাৰণে নাযায় কিন্তু এই আজিৰ দিনটোত তিৱাসকলে মৰাণসকলে তিৰোতাসকলে জাকে জাকে পথাৰলৈ যায় আৰু ৰবাব টেঙা আদি খাই ছুটিয়াই আৰু নানান ধৰণৰ এই নাম গাই পেলাই কি কৰে গতিকে এতিয়া আকৌ দেখা গৈছে যে আপুনি আজি আমি যদি চাওঁ এতিয়া যে চবে যেন এই ইউটিউবত ফেচবুকত যেন মানে লোকক দেখাবলৈহে যেন কৰে তাৰমানে প্ৰদৰ্শন কামিতাটো এতিয়া আহিছে জাকজমকতা কৰবা খুব ভালকৈ হৈছে কলপুলি পুতি পেলাই গোটেই মাহটোৱে হয়তো কাতি মাহটোৱে জ্বলাব কিন্তু
এই ভক্তি ভাৱটো অকণমান কমি আহিছে যেন লাগিছে হয় আৰু আপুনি বিভিন্ন ধৰণৰ গ্ৰন্থ লিখিছে তাৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হৈছে বৰ অসমৰ বিহু সংস্কৃতি এই বৰ অসমৰ বিহু সংস্কৃতি কিতাপখনত বিশেষভাৱে গোটেইকেইটা বিহুকে আপুনি সামৰি লৈছে কাতি বিহুৰ যেদৰে আপুনি বিশ্লেষণ কৰিছে তাৰ সমলখিনিৰ বিষয়ে অকমান মোৰ জানিব মন গৈছে মই তাকে ভাবিছো এইখন কিতাপৰ আপোনাৰ লগত ইতিমধ্যে আছে আমি দেখিবলৈ পাইছো হয় কাৰণ ইয়াতে আমি যদি চাওঁ যে মই কৈছোৱে যে এই তুলসী ৰোপণ কৰি তাত যেটো আমি নাম গাইছো বিশেষকৈ হিন্দু ধৰ্মীয় আমাৰ যিসকলক বন্তি প্ৰজ্বলন কৰি তুলসী গছত জল প্ৰদান কৰোতে ও গোবিন্দ বল্লভাং দেৱীং ভক্তং চৈতন্যকাৰিণীং সাপয়ামি জগদ্ধাত্ৰীং হৰি ভক্তি প্ৰদায়িনীম ও বৃদ্ধায়ং তুলসী দেৱী প্ৰিয়ায়ে কেশৱস্য বিষ্ণু ভক্তি প্ৰদায়িনীং নম নম ইয়াতে সম্পূৰ্ণ বিষ্ণু বা বৈষ্ণৱৰ মতে কৰা হৈছে তাৰ লগত আকৌ তুলসীৰ তলে তলে মৃগপহু চৰে এতিয়া ৰামচন্দ্ৰ সীতাৰ আখ্যানটো আহি গৈছে এইটো সম্পূৰ্ণ বৈষ্ণৱ এটা প্ৰথা তাৰ লগে লগে আমাৰ নামনি অসমত বিশেষকৈ আদা দৌল বুলি ৰাজবংশী বা অন্যান্য জনগোষ্ঠী বিজনী অঞ্চলত বেছিকৈ হয় তেওঁলোকে এক ধৰণৰ আদা দৌল লোকৰ ধান আউল জাউল আমাৰ ধান মূৰ্খা চাউল তাৰমানে আদা গছ ৰোপণ কৰে আৰু কিছুমানে কৈছে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত প্ৰমুখে যে মাহ প্ৰসাদৰ লগত আদাটো দিবই লাগে আৰু এই যে তুলসীৰ তলত যে থাপনাত যে আগবঢ়ায় সেইটো ভাঙিবলৈ ডেকা মানে সৰু ল'ৰা ছোৱালীবিলাক গৰখীয়া ল'ৰা বা আগৰ দিনত তেওঁলোকে মানে এই আমাৰ যেনেকৈ মাহ প্ৰসাদ আমি আগবঢ়ালে যেনেকৈ ভাঙিব লাগে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকেহে ভাঙি পেলাই মানে কিমান মাহ প্ৰসাদ খাব পাৰি প্ৰায় প্ৰতিযোগিতাৰ নিচিনা হয় গতিকে সেইটো নামনি অসমত বিশেষকৈ দেখিবলৈ পাওঁ তাৰপিছত আমি তুলসীৰ কথাটো বাৰে বাৰে উল্লেখ হৈছে তুলসী অ আই তুলসী তুমি গোবিন্দৰ প্ৰিয়া গোসাই কোন পন্থে গলে আই তুলসী শীঘ্ৰে সমিধান দিয়া ইয়াত আমি যোৰহাট বা কলিয়াবৰ অঞ্চলত প্ৰচলিত কাতি বিহুৰ পৰম্পৰা যিটো ৰূপৰেখা নামৰ গ্ৰন্থৰ পৰা আমি পাইছোঁ এইটো আমাৰ চিনাকি আৰু ঔটেঙাৰ খোলত যে চাকি জ্বলাব লাগে এইটো কেৱল ৰাভা বড়ো বা হাজং বা ৰাজবংশী নহয় উজনি অসমৰো প্ৰায়বোৰ সোণোৱাল কছাৰী মিচিং আমাৰ বৰ্ণ হিন্দুৰ মাজতো এটা সময়ত ঔটেঙাৰ খোলত চাকি জ্বলাইছিল পৰৱৰ্তী কালত উমিতাৰ কাটি বা কলৰ দনাৰে চাকি জ্বলা পৰম্পৰা হ'ল এতিয়া ডাঙৰটো কথা হ'ল যে এই যিটো মই কৈছোঁ লৌকিক প্ৰথাটোত আমি এটা সময়ত কাৰ্বিসকল বা তিৱা আনকি ৰাভাসকলে ঝুম খেতি কৰিছিল ঝুম খেতি কৰা সময়ত পোনপটীয়াকৈ লক্ষ্মী পূজা ধৰণৰ নাই মানে এইটো নাই কাতি বিহুটো নাই কিন্তু গাৰোসকলৰ ৰুংচুগালা ৱাংগালাই হওক বা কাৰ্বিৰ ৰংকেৰ হওক এটা সময় নৰবলি দিছিলে বা ডিমাচাসকলৰ হেৰেম দি তাতো এই কাতি বিহুৰ সময়ত বা কাতি মাহতে তেওঁলোকে পূজা কৰিছিলে কিন্তু যেতিয়া তেওঁলোকে ভৈয়ামলৈ নামি আহিল খেতি বাতি গৰুৰ ব্যৱহাৰ হ'ল এই সময়ছোৱাতে তেওঁলোকৰ মাজত এই বলি বিধানটো প্ৰায় নোহোৱা হ'ল কিন্তু কিছু অঞ্চলত মই যিমানখিনি জানো যে তিৱাসকলৰ মাজতো আৰু কাৰ্বিসকলৰ মাজত বিশেষকৈ মৰিগাঁও আৰু নগাঁও অবিভক্ত নগাঁৱৰ তেওঁলোকৰ মাজত সেইদিনাখন কুকুৰা বিশেষকৈ ক'লা কুকুৰা বলি দি পেলাই তেওঁলোকৰ নিজৰ এটা লক্ষ্মী দেৱীৰ নিচিনাক প্ৰাৰ্থনা কৰিছিল কিন্তু সেইটো প্ৰায় নোহোৱা হৈছে আৰু এটা বৰ ইণ্টাৰেষ্টিং কথা আমি যে চাকি যে জ্বলাওঁ চাকি জ্বলোৱাৰ যিটো লোককলা চাকিটো যেনেকৈ তেনেকৈ নজ্বলায় কিছুমানে বৰ ধুনীয়াকৈ বাঁহৰ ত্ৰিভুজাকৃতিৰ ওপৰত পাতি লৈ পেলাই বা মাটিৰ চাকি যিয়ে নহওক জ্বলায় মৰিগাঁও বা এই তিৱা আদি সম্প্ৰদায়ৰ মাজত কাৰ্বিৰ মাজতো তেওঁলোকে আকৌ তাতে নতুনকৈ বিচুনিৰ নিচিনাকৈ ত্ৰিভুজাকৃতিৰ বাঁহৰ তমালেৰে এটা ডিজাইন এটা কৰি লৈ পেলাই সেইটো ঠিক বাঁহৰ লেকিচিৰে প্ৰতিষ্ঠা কৰি তাৰ ওপৰত ছত্ৰৰ নিচিনাকৈ দি দিয়ে আৰু খুব সেইটো দুটা কাম কৰা বুলি ভাবি লৈছে আমি আচলতে কিয় চাকি জ্বলাওঁ পথাৰত বহুতে কৈছে যে সেই সময়ত চগা বা বিভিন্ন গান্ধী বা খেতি অনিষ্ট কৰা পোক পৰুৱা সেইবিলাক যেনিবা আটাই যেতিয়া গোটেই পথাৰে যেতিয়া হাজাৰ হাজাৰ চাকি বন্তি জ্বলাব তেতিয়া তাতে যাই বহুত মানে ক্ষতিকৰ পোক পৰুৱা
মানে ধ্বংস হয় এইটো এটা কাৰণ বুলি কৈছে আৰু এটা কাৰণ হৈছে যে সেই চাকি যে জ্বলাই দিয়া হয় তাৰ পিছৰ পৰা সেই যিটো চাকি জ্বলোৱাৰ যিটো আধাৰ বা যিটো পোষ্ট আৰু সেইখিনিতে ফেঁচা বা অন্যান্য নিশাচৰ প্ৰাণীবিলাকে তাতে যেনিবা আহি পৰি ৰাতি সেইটো মানে নানান ধৰণৰ এন্দুৰ বা নানান ধৰণৰ পোক পৰুৱাবিলাক যেনিবা মানে অনিষ্টকাৰী হয়তো তাৰ লগত এটা নান্দনিক এটা দৃশ্য প্ৰদান কৰা হ'ল আৰু তাৰ হয়তো প্ৰায়োগিকভাৱে তাৰ এটা কিয় হ'ল গতিকে আমি সেই বন্তি প্ৰজ্বলনটো আধ্যাত্মিকৰ লগে লগে তাৰ লগত থকা জীৱ জন্তু বা পৰিৱেশ প্ৰদূষণৰ যিটো ব্যৱস্থা সেইটো আছে বুলি আমি ভাবিলোঁ গতিকে এই লৌকিক প্ৰথাৰে নিজৰ দেৱ দেৱীক সেইদিনাখনে কিছুমান ঠাইত পূজা পাতল কৰিছে আৰু পৰৱৰ্তী কালত আমি সৰ্ব অসমীয়াই যিটো মাহ প্ৰসাদ নাম সেই পৰম্পৰাটো জাতি জনগোষ্ঠী নিৰ্বিশেষে আহিছে আনকি যিসকল গৰীয়া মুছলমান বা দেশী মুছলমান তেওঁলোকেও ধৰ্মীয় কিছু দিশটো নোহোৱাকৈও পথাৰত চাকি বন্তিটো কিন্তু জ্বলোৱা পৰম্পৰা এতিয়াও আছে আৰু মোৰ জানিব মন গৈছে ধৰক আমি যেতিয়া সৰু আছিলোঁ আমি যেতিয়া গাঁৱত আছিলোঁ তেতিয়া সেই আপুনি যি ক'লে যে গৰখীয়া ল'ৰাহঁত আহে শৰাই ভাঙে মাহ প্ৰসাদ লয় সকলোৰে ঘৰে ঘৰে এনেকৈ যায় এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় সেইটো হয় আপোনাৰ সৰুকালৰ তেনেকুৱা স্মৃতি কিবা আছে নেকি জড়িত হয় কাতি বিহুৰ লগত বিশেষভাৱে আচলতে আমাৰটোত গোৱালপাৰা অঞ্চলৰ কথা কৈছোঁ আমি ইমান বেছি আধ্যাত্মিক বুলি আমি নাজানো কিন্তু আমাৰ কথা হ'ল যে সাধাৰণতে দেউতাহঁতেও কৰে কিন্তু মাহঁতেও কৰিব লাগে কিন্তু সাধাৰণতে অলপ ঘৰখনত যদি অকুমাৰী বা এৱা মানে গাভৰু নোহোৱা ছোৱালী থাকিলে বা ল'ৰাবিলাককে সাধাৰণতে সেই চাকি বন্তি আদি জ্বলাবলৈ দিছিলে গতিকে আমাৰ কথাটো হ'ল ঔটেঙা পাৰি আনিব লাগিব তাৰপিছত কাটিবলৈতো নাজানো দেউতাহঁতৰ ফালৰ পৰা সিহঁতে ধুনীয়াকৈ কাটি দি দিয়ে তাৰপিছত বাঁহৰ মানে বাঁহৰ কি বুলি ক'ম এইটো মাৰি লৈ পেলাই আমি জ্বলাই পেলাই এই ধৰণৰ কথাই কওঁ প্ৰাৰ্থনা কৰোঁ যে তেতিয়া ভবা নাছিলোঁ যে তেতিয়া ভাবিছিলোঁ যে বেলেগতকৈ আমি ধনী হ'ব লাগে আমাৰ ধান খেতি ভাল হ'ব লাগে এইটোৱে আৰু তাৰপিছত আমাৰতো মাহ প্ৰসাদৰ পৰম্পৰা আমাৰ নাছিল পিছত ডাঙৰ হোৱাৰ পিছত গম পালোঁ যে মাহ প্ৰসাদো ইয়াৰ লগত জড়িত হৈছে কিন্তু গৃহস্থই সেইবিলাকৰ সৰু ল'ৰা ছোৱালী ভাগ নলয় গৃহস্থনী বা গৃহস্থই ঘৰত তুলসী জুপিটো প্ৰায় 12 মাহে থাকেই তাতে মানে যি ধৰ্মৰে নহওক কিয় তাৰমানে আমাৰ ৰাভাসকলৰ মাজতো বহু আজিকালি শংকৰ সংঘ আছে বিভিন্ন পন্থাৰ আছে কিন্তু প্ৰায়বোৰে ঘৰত তুলসী গছ এজোপা থাকে আৰু আজি মানে কাতি বিহুৰ পৰাই গোটেই কাতি মাহটো সদায় চাকি বন্তি জ্বলাইছে আৰু মই অলপতে দেখিছোঁ আৰু বহুত ঠাইত গোৱালপাৰা অঞ্চলৰ বিশেষকৈ আমাৰ কৈৱৰ্ত বা জেনেৰেল কাষ্টৰ মাজতো সাধাৰণতে পদূলিমুখত সেইদিনাখন আজিৰ পৰাই আৰু কাতি বিহুৰ দিনটোৰ মানে কলপুলি পুতে আৰু তাতে মানে আমি দেৱালীত যেনেকুৱাকৈ চাকি বন্তি জ্বলাওঁ তেনেকুৱাকৈ লক্ষ্মী আদৰা উৎসৱ হয় তাৰমানে ঘৰখনতো চাকি বন্তিৰে মানে আলোকময় কৰাৰ এটা পৰিৱেশ আছে আজিকালি বাৰু কাৰেণ্ট আহি গৈছে আৰু এটা কথা মই জানিব বিচাৰিছোঁ ধৰক কাতি বিহুৰ লগত বিশেষভাৱে নাৰীৰ জনজীৱনটো জড়িত বুলি কয় কিহৰ বাবে কয় বাৰু নহয় ইয়াতে এই যে আমি ক'লোঁ যে সীতা আই বা বিধৱা ব্ৰাহ্মণীৰ কথা আমাৰ ইয়াৰ লগত জড়িত হৈ আছে গতিকে ইয়াত এটা আছে ইয়াত আহিনৰ মাহতে শান্তি তুলসীৰ গড়ে ছাতি বিধৱা ব্ৰাহ্মণী পূজে হাতে লুয়া বাতি ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই অসমৰ আমাৰ এই উৎসৱ পাৰ্বণৰ বিষয়ে লিখোঁতে কৈছে যে বিশেষকৈ কামাখ্যা আদিৰ ঠাইতো হাথাবোৰত ইয়াৰ লগত মানে আমি এটা ব্ৰত পালনৰ আখ্যান আছে বিশেষকৈ বিধৱাসকলে খুব এইটো ভালকৈ মানে পালন কৰে গতিকে অন্যান্য ঠাইত মই কৈছোঁ যে খবা খবিৰ লক্ষ্মী বা দুৰ্গাৰ মানে ক্ষোভত বা লোভত কেনেকুৱাকৈ মহাদেৱে মানে কষ্ট কৰি কৰা খেতিত দাউকৈ জ্বলি গ'ল আৰু তাৰ সেই আখ্যানটো আৰু বৰ মানৱ দেহৰ লগত জড়িত দেই এইটো আমাৰ অসমীয়া খবা খবিৰ আখ্যানত আছে আৰু বড়োসকলৰ মাজত ৰাভাসকলৰ মাজত সোণোৱাল কছাৰীৰ মাজতো আমাৰ যিটো মুখ ভঙা মন্ত্ৰ তাত গোৱা হয় মানে এটা সময়ত এনে হ'ল যে খাবলৈ নোহোৱা হৈ গ'ল জগতত গতিকে মহাদেৱে খেতি কৰিবলৈ যাব
পাৰ্বতীৰ কথা মতে বুঢ়া গোহাঁই বুঢ়ী গোহানি আৰু পগলা পাগলী বুলিও কৈছে খেতি কৰিবলৈ গ'লেতো নিজৰ এটাহে কি আছে গৰু আছে গতিকে কিছুমানৰ মতে যমৰজাৰ তাৰ পৰা এই মহটো লৈ আনিছে এহাল হ'ল বলৰামৰ পৰা সমন্বয় আৰু বলৰামৰ পৰা নাঙল আনিলে বৰুণৰ পৰা কঠীয়া আনিলে এনেকুৱাকৈ খেতি বাতি কৰি মহাদেৱে ভাবিলে যেতিয়া মানুহৰ সৃষ্টি হোৱাই নাই যে নৰ নাৰীৰ সোণৰে নৰ নাৰীৰ মূৰ্তি নিৰ্মাণ কৰি মানুহক অমৰত্ব প্ৰদান কৰিবৰ কাৰণে সৰগলৈ অমৃত ল'বলৈ যেনিবা গৈছিল সেই সময়ত পাৰ্বতীয়ে তাৰমানে মহাদেৱে ঘৰলৈ উভতি নোহাৰ কাৰণে বহুত বাৰে প্ৰতি প্ৰথমে গৰু ঘূৰাই দিবৰ কাৰণে বাঘৰ সৃষ্টি কৰি দিয়ে পীড়া আৰু তাত নিজৰ দক্ষিণা জাতীয় বড়োসকলৰ এইটোৰে মেৰিয়াই দিয়ে বাঘ সৃষ্টি কৰা মহাদেৱে সেই বাঘটোক খেদিবৰ কাৰণে ৰাং কুকুৰৰ সৃষ্টি কৰা এইবিলাক আখ্যান আছে তাৰপিছত ৰাভাসকলৰ মাজত আছে যে কি খাইনো মহাদেৱে থাকিব পাৰে পাৰ্বতী ধ্যান কৰি গম পালে যে শ্ৰীফল বা বেল খাই পেলাই তেতিয়া বোলে বেল গছৰ গুটি নাছিলে গতিকে সেই বেল খাইয়ে মহাদেৱে খেতি কৰি থাকে গতিকে পাৰ্বতীয়ে কি কৰিলে এই যে কপাত তেতিয়া দিনৰ কপাত ধুনে তাৰ কপাহ গুটি আৰু নিজৰ শেঙুন মিহলাই পেলাই আঠা সৃষ্টি কৰি দিয়া বুলি কয় তাৰ পৰা যেনিবা এই বেলগছত বেলৰ ফলত ভিতৰত আঠা হ'ল সেইটোৱে সৃষ্টি কৰিছে এনেকুৱাকৈ মহ দাহৰ সৃষ্টি কৰি অবেকত সক্ষম নহয় নিজে যেতিয়া পথাৰত গৈ পেলাই দেখিলে যে ইমান লহপহকৈ গুজিছে গতিকে এইকাৰণে নাহে বুলি যিটো ঈৰ্ষা সেই ঈৰ্ষাতে খভ আৰু খবি খভা আৰু খভিনী খবি নামৰ দৈত্য বা ৰাক্ষসৰ সৃষ্টি হ'ল আৰু তেওঁলোকে খেতি পথাৰ মানে জ্বলাই দিলে সেই আৰু তাৰপিছত পাৰ্বতী আকৌ দেখিলে যে আমাৰ এই বুঢ়াটো আৰু কাম নাই এই নৰ নাৰী নিৰ্জীৱ গতিকে তেওঁ কচু পাতৰ পানী আনি খুৱাই দিলে খুৱাই দিয়াৰ লগে লগে আমি মানৱ যিহেতু ক্ষণভংগুৰ হ'ল এনেদৰে আপোনাৰ গোটেই নাৰীখিনি তাৰমানে লক্ষ্মী নাৰী খেতি বাতি মানে এই তেওঁলোকক সন্তুষ্ট কৰি ৰাখিলে নাৰীক পূজা কৰিলে মান মৰ্যাদা দিলে যে ঘৰখনত শান্তি বসবাস কৰে এই কথাটো আছে আৰু এটা কথা বহুত পূজা পাতলত মহিলাৰ প্ৰৱেশ নিষেধ কিন্তু ইয়াতে মহিলাসকলেও ভাগ ল'ব পাৰে যেহেতু সময় শেষ হ'ল আপুনি যথেষ্ট ব্যস্ত তাৰ মাজতে আমাক সময় দিলে ইমান তত্ত্বগধুৰ কথা ইমান কম সময়ৰ বিষয়ত পাতি পেলাই শেষ কৰাটো ইমান সহজ নহয় তথাপিও যিমান পাৰিছোঁ আমি সামৰিবলৈ যত্ন কৰিছোঁ আৰু দৰ্শকসকল কাতি বিহু আপোনালোকে উদযাপন কৰিলে সন্ধিয়া পৰত সকলোৱে চাকি বন্তি জ্বলালে আপোনালোকৰ গোটেই বছৰটো ভাল হওক আশা কৰিছোঁ ধনে ধানে পৰিপূৰ্ণ হওক আপোনালোকৰ জীৱন আৰু শেষত কি ক'ম এই তত্ত্বগধুৰ কথাসমূহ জানিবলৈ আমাৰ যথেষ্ট মন যায় আৰু যিজন ব্যক্তিক আজি আমি নিমন্ত্ৰণ কৰিলোঁ তেখেতে যথেষ্টখিনি গৱেষণা কৰিছে আশা কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীয়ে কাতি বিহু কেনেদৰে পালন কৰে সেয়াও আজি আপোনালোকে এই আলোচনাৰ জৰিয়তে জানিব পাৰিছে ধন্যবাদ জনাইছোঁ সকলোলৈ শেষত কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ নমস্কাৰ